নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ এই ভিডিঅটোত আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ সিলেবাস ফৰ 2025 টু 2026 সাবজেক্ট জিওগ্ৰাফি আগন্তুক যি 2026 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আছে এই ফাইনেল এক্সামৰ কাৰণে জিওগ্ৰাফিৰ অলৰেডি সিলেবাসখন আহি গল আৰু এই সিলেবাসখন সকলোৱে জনা অতিকৈ দৰকাৰ যদিহে তুমি জিওগ্ৰাফিত ভাল এটা মাৰ্ক পাবলৈ বিচাৰা নাইবা লেটাৰ পাবলৈ বিচাৰা তেনেহলে তোমালোকৰ সিলেবাসখন জানিব লাগিব আজিৰ এই ভিডিঅটোত তোমালোকৰ কমপ্লিট সিলেবাসটো আলোচনা কৰিম তাৰ লগতে কোনকিটা চেপ্টাৰৰ পৰা বেছি কোৱেশ্চন আহে বা লং কোৱেশ্চন আহে শৰ্ট কোৱেশ্চন আহে সকলোবোৰ তোমালোকক বুজাই দিম আৰু এই ভিডিঅটো ফৰ both ইংলিশ এণ্ড আছামিজ মিডিয়ামৰ কাৰণে আশা কৰো তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা আমি আৰম্ভ কৰো কিন্তু তাৰ আগতে তোমালোকক দেখাই দিও এখন হল অফিচিয়েল সিলেবাসখন যি তোমালোকৰ শিক্ষা বোৰ্ডে পাবলিশ কৰা সিলেবাসখন কিন্তু এই সিলেবাসখনৰ এটা প্ৰবলেম আছে সেই প্ৰবলেমটো হৈছে বহুত ষ্টুডেন্টে এই সিলেবাসখন চালে গম নাপায় হয় ইয়াতে কিন্তু মাৰ্ক সিস্টেমটো কৈ দিয়া হৈছে যে কোনকিটা ইউনিটৰ পৰা কিমান মাৰ্ক আহিব কিন্তু মেইন সমস্যা হল ইউনিট গিটা বহুতে বুজি নাপায় তোমালোকে চোৱা যে ইউনিট 2 আছে পিপল এতিয়া পিপল কোনকিটা চেপ্টাৰ বা আছে কোনকিটা চেপ্টাৰৰ পৰা বা 8 মাৰ্ক আহিব তো এই সমস্যাটো প্ৰত্যেক ষ্টুডেন্টে কি হয় তেওঁলোকে প্ৰবলেমটো ফেস কৰে তো এই পিপল আছে পিপলৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে তো গুটেখিনি তোমালোকক মই বুজাই দিম তোমালোকে স্ক্ৰিনত চাই থাকিবা তোমালোকে নোট ডাউনও কৰিব পাৰা গুটেখিনি এছামিজ আৰু ইংলিশ দুইটা মিডিয়ামৰ কাৰণে কিন্তু তাৰ আগতে তোমালোকে জানিব লাগিব যে তোমালোকৰ ফাইনেল এক্সামৰ কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কিমান নম্বৰৰ প্ৰশ্ন আহে তো তোমালোকৰ এমসিকিউ আহে চাৰিটা তোমালোকৰ কৰিব লাগে তাৰ পিছত এক নম্বৰীয়া ভেৰি শৰ্ট কোৱেশ্চন তোমালোকৰ চাৰিটা কৰিব লাগে আৰু দুই নম্বৰীয়া কোৱেশ্চন 10টা কৰিব লাগে তিনি নম্বৰীয়া 9টা কৰিব লাগে আৰু লং কোৱেশ্চন 5 নম্বৰীয়া 3টা কৰিব লাগে তো তোমালোকে মনত কৰিবা কাৰণ মই যেতিয়া বুজাই থাকিম সিলেবাসখন আলোচনা কৰিম তেতিয়া কিন্তু মই কোনকেটা চেপ্টাৰৰ পৰা কিমান মাৰ্ক বা শৰ্ট এমসিকিউ আহিব পাৰে বা লং কোৱেশ্চন বা 3 নম্বৰীয়া গুটেবোৰ কৈ যাম তো আৰম্ভ কৰো প্ৰথমতে চোৱা যি পাৰ্ট এ আছে পাৰ্ট এ টো হৈছে ফান্ডামেন্টাল অফ হিউম্যান জিওগ্ৰাফি অসমীয়া মিডিয়ামৰ কাৰণে ক শাখা মানৱ ভূগোলৰ আধাৰ পাঠ তো এই যি পাৰ্ট এ আছে পাৰ্ট এৰ পৰা তোমালোকৰ টোটাল 30 মাৰ্ক আহিব ওকে মনত ৰাখিবা টোটাল 30 মাৰ্ক আহিব ইয়াৰ অন্তৰ্গত চোৱা ইউনিট 1 সিলেবাসৰ মতে ইউনিট 1 টো আছে হিউম্যান জিওগ্ৰাফি আৰু এই হিউম্যান জিওগ্ৰাফিৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব মাত্ৰ 2 নম্বৰ আহিব কিন্তু এই ইউনিট 1 ৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে সেইটো হৈছে তোমালোকৰ চেপ্টাৰ নম্বৰ 1 2 হিউম্যান জিওগ্ৰাফি নেচাৰ এণ্ড স্কোপ অসমীয়া মিডিয়ামৰ কাৰণে মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ তো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব তো মেইনলি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ হয়তো এক নম্বৰীয়া এমসিকিউ অহাৰ সম্ভাৱনা বেছি থাকে আৰু এক নম্বৰীয়া শৰ্ট কোৱেশ্চন অহাৰ সম্ভাৱনা থাকে আৰু 2 নম্বৰীয়া কোৱেশ্চনো অহাৰ সম্ভাৱনা থাকে ওকে নেক্সট আমি আগবাঢ়ো নেক্সট হৈছে ইউনিট 2 পিপল হয়নে ইউনিট 2 পিপল ইয়াৰ পৰা কিন্তু 8 নম্বৰ আহিব বহুত বেছি মাৰ্ক আহিব আৰু এই ইউনিট 2 টো তোমালোকৰ অতি বেছিকে তোমালোকৰ পঢ়াৰ প্ৰয়োজন কিন্তু এই ইউনিট যি 2 আছে 2 ৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে সেই চেপ্টাৰ গিটা হৈছে চেপ্টাৰ নম্বৰ 2 তোমালোকৰ বুকৰ চেপ্টাৰ নম্বৰ 2 দ্য ওয়াৰ্ল্ড পপুলেশন ডিস্ট্ৰিবিউশন ডেন্সিটি এণ্ড গ্ৰোথ অসমীয়া মিডিয়ামৰ কাৰণে পৃথিৱীৰ জনসংখ্যা বিতৰণ ঘনত্ব আৰু বৃদ্ধি আৰু চেপ্টাৰ নম্বৰ 3 টো হৈছে পপুলেশন কম্পোজিশন অসমীয়া মিডিয়ামৰ কাৰণে জনসংখ্যাৰ সংৰচনা আৰু চেপ্টাৰ নম্বৰ 4 টো হৈছে হিউম্যান ডেভেলপমেন্ট মানৱ সম্পদৰ বিকাশ তো এই তিনিটা চেপ্টাৰ তোমালোকে এই ইউনিট 2 ৰ অন্তৰ্গত পঢ়িব লাগিব আৰু 8 নম্বৰ যেহেতু আহিব তো প্ৰত্যেকটো চেপ্টাৰৰ পৰা তোমালোকে এমসিকিউ চাব লাগিব এক নম্বৰীয়া কোৱেশ্চনো চাব লাগিব 2 নম্বৰীয়াও চাব লাগিব 3 নম্বৰীয়া কোৱেশ্চনো চাব লাগিব আৰু লগতে লং কোৱেশ্চন 5 নম্বৰীয়া 5 নম্বৰীয়া কোৱেশ্চনো চাব লাগিব আৰু এই চেপ্টাৰ গিটাৰ পৰা কিন্তু 5 নম্বৰীয়া প্ৰশ্ন প্ৰত্যেক বছৰে অহা দেখা যায় ওকে তো নেক্সট আমি আগবাঢ়ো ইউনিট 3 লৈ ইউনিট 3 টো হৈছে হিউম্যান এক্টিভিটি তো ইউনিট 3 ৰ পৰা তোমালোকৰ সেম 8 নম্বৰ আহিব তো এই ইউনিট 3 টো তোমালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এই গিটা চেপ্টাৰ তোমালোকে বেছিকে পঢ়িব লাগিব তো এই ইউনিট 3 অন্তৰ্গত হৈছে চেপ্টাৰ নম্বৰ 5 প্ৰাইমাৰী এক্টিভিটি অসমীয়া মিডিয়ামৰ কাৰণে প্ৰাথমিক খণ্ডৰ জীৱিকা তোমালোকে পঢ়িব লাগিব আৰু চেপ্টাৰ নম্বৰ 6 সেকেন্ডাৰী এক্টিভিটি দ্বিতীয় খণ্ডৰ জীৱিকা আৰু চেপ্টাৰ নম্বৰ 7 টাৰ্চিয়াৰী এণ্ড কোৱাৰ্টাৰনাৰী এক্টিভিটি তৃতীয় আৰু চতুৰ্থ জীৱিকা তো এই তিনিটা তোমালোকে চেপ্টাৰ পঢ়িব লাগিব ইউনিট 3 অন্তৰ্গত তো ইয়াৰ পৰা সেম এমসিকিউৰ পৰা লৈ 5 মাৰ্ক কোৱেশ্চন গুটেখিনি তোমালোকে চাব লাগিব নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 4 টো হৈছে ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন এণ্ড ট্ৰেড তো এই ইউনিট 4 ৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব ইয়াৰ অন্তৰ্গত দুটা চেপ্টাৰ আছে সেই চেপ্টাৰ দুটা হৈছে চেপ্টাৰ নম্বৰ 8 ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন অসমীয়া মিডিয়ামৰ কাৰণে পৰিবহন আৰু যোগাযোগ আৰু চেপ্টাৰ নম্বৰ 9 আছে ইন্টাৰনেশ্যনেল ট্ৰেড অসমীয়া মিডিয়ামৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য তো এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব আৰু প্ৰত্যেক বছৰে কিন্তু এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ 5 মাৰ্কৰ কোৱেশ্চন অথবা লং কোৱেশ্চন অহা দেখা যায় ওকে তো এই দুটা চেপ্টাৰৰ পৰা তোমালোকে লং কোৱেশ্চন বেছিকে চাব লাগিব
ওকে নেক্সট আগবাঢ়ো আমি তো নেক্সট হৈছে ইউনিট 5 ইউনিট 5 টো হৈছে হিউম্যান সেটেলমেন্ট এই যি ইউনিট 5 আছে ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্ক আহিব আৰু ইয়াৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে সেইটো হৈছে লাষ্ট চেপ্টাৰটো মানে পাৰ্ট এৰ লাষ্ট চেপ্টাৰটো চেপ্টাৰ নম্বৰ 10 হিউম্যান সেটেলমেন্ট অসমীয়া মিডিয়ামৰ কাৰণে জনবসতিৰ প্ৰকাৰ তো এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিব লাগিব এমসিকিউ চাব লাগিব 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া চাব লাগিব তো এনেকুৱা হয় কোনোবা বছৰত 5 নম্বৰীয়া কোৱেশ্চন অহা দেখা যায় আৰু কোনোবা বছৰত 3 নম্বৰীয়া কোৱেশ্চন অহা দেখা যায় আৰু লগতে তোমালোকৰ শৰ্ট কোৱেশ্চন অহা দেখা যায় ওকে হৈ গল ক্লিয়াৰ নেক্সট আমি পাৰ্টলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা কাৰণ এই চেনেলটো তোমালোকে জিওগ্ৰাফিৰ গুটেখিনি কোৰ্স গুটেখিনি চ্যাপ্টাৰ আছে যিমানবোৰ চ্যাপ্টাৰ আছে গুটেবোৰ এই চেনেলটোতে তোমালোকে পাই যাবা লাষ্ট ইয়াৰো আমি গুটে কোৰ্সটো কমপ্লিট কৰাইছিলো আৰু যিসকল ষ্টুডেন্টে পঢ়িছিল সেই সময় চেনেলটোৰ লগত জড়িত হৈ আছিল সেই সকলে এক্সাম দি আহি কেনে কৈছে যে স্যাৰ 80% কমন আহিছে কোনবাই কৈছে বহুখিনি কমন আহিছে তো তোমালোকে ভিডিওৰ কমেন্টবোৰ গৈ চাব পাৰা তো আশা কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা কাৰণ কেইদিনমান পিছতে ক্লাसेसবোৰ ষ্টাৰ্ট হ'ব চ্যাপ্টাৰ ওয়াইজ আমি গুটেকেৰে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ লগতে পেপাৰ আৰু গুটেখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰো লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা কাৰণ যেতিয়া মই ক্লাसेसবোৰ ষ্টাৰ্ট কৰিম সেই ক্লাसेसবোৰ বা সেই চ্যাপ্টাৰটো যেতিয়া বুজাম তাৰ পিডিএফটো মই টেলিগ্ৰাম চেনেলত আপলোড দি দিম তো তোমালোকে পিডিএফটো ডাউনলোড কৰি লব পাৰিবা আৰু যদি তোমালোকৰ কিবা কোৱেশ্চন থাকে কিবা খুদিব থাকে তেতিয়া হলে তোমালোকে ইনষ্টাগ্ৰামত মোক খুদিব পাৰিবা তো ইনষ্টাগ্ৰাম আইডিৰো লিংক ডেসক্ৰিপচনত আছে তোমালোকে ফলো কৰি লবা তো আমি নেক্সট আগবাঢ়ো নেক্সট হৈছে পাৰ্ট বি পাৰ্ট বি টু হৈছে ইন্ডিয়া পিপল এণ্ড ইকোনমি অথবা অসমীয়া মিডিয়ামৰ কাৰণে খ শাখা ভাৰত মানৱ সম্পদ আৰু অৰ্থব্যৱস্থা তো এই পাৰ্ট বিৰ পৰা তোমালোকৰ টোটেল 28 মাৰ্ক আহিব তো এই পাৰ্ট বি টু অতিকৈ ইম্পৰ্টেন্ট ইয়াৰ পৰা 28 মাৰ্ক আহিব ইয়াৰ অন্তৰ্গত সোৱা ইউনিট জি 1 আছে ইউনিট 1 আছে পিপল তো ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব হয় 2 মাৰ্ক আহিব কিন্তু 2 মাৰ্কৰ কাৰণে তোমালোকে কেইটা চেপ্টাৰ পঢ়িব লাগিব চাইলোৱা তোমালোকে তিনিটা চেপ্টাৰ পঢ়িব লাগিব ওকে তো সোৱা চেপ্টাৰ নম্বৰ 11 হেতু হৈছে পপুলেশন ডিস্ট্ৰিবিউশন ডেন্সিটি গ্ৰোথ এন্ড কম্পোজিশন অসমীয়াৰ কাৰণে ভাৰতৰ জনসংখ্যাৰ গাঁথনি নেক্সট চেপ্টাৰ নম্বৰ 12 আছে হেতু হৈছে মাইগ্ৰেশন ভাৰতৰ জনপ্ৰব্ৰজনৰ পৰিক্ৰমা ওকে কিন্তু তোমালোকক কৈ দিও যে চেপ্টাৰ 12 কিছুমান বুকত নহবও পাৰে সবৰ কাৰণে চেপ্টাৰ 12 নহবও পাৰে কিন্তু তোমালোকে জাস্ট চেপ্টাৰৰ নামবোৰ চাই লোৱা তো নেক্সট আছে চেপ্টাৰ 13 টো আছে হিউম্যান ডেভেলপমেন্ট মানৱ সম্পদ উন্নয়ন তো এই তিনিটা চেপ্টাৰ পঢ়িব লাগিব এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিব নেক্সট আগবাঢ়ো আমি ইউনিট নম্বৰ 2 ইউনিট নম্বৰ 2 টো হৈছে হিউম্যান সেটেলমেন্ট ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্ক আহিব আৰু ইয়াৰ অন্তৰ্গত কিন্তু এটাই চেপ্টাৰ আছে হেতু হৈছে চেপ্টাৰ নম্বৰ 14 টো হিউম্যান সেটেলমেন্ট আৰু অসমীয়া মিডিয়ামৰ কাৰণে ভাৰতৰ জনবসতি তো ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে 2 নম্বৰীয়া কোৱেশ্চন আহিব পাৰে আৰু 3 নম্বৰীয়া কোৱেশ্চনো আহিব পাৰে নেক্সট আমি আগবাঢ়ো নেক্সট হৈছে ইউনিট 3 টো হেতু হৈছে ৰিসোৰ্স এন্ড ডেভেলপমেন্ট আৰু এই ইউনিট 3 ৰ পৰা বহুত মাৰ্ক আহিব 9 মাৰ্ক আহিব কিন্তু এই ইউনিট 3 অন্তৰ্গত কিন্তু তোমালোকৰ বহুত কিটা চেপ্টাৰ আছে সেই পাঁচটা টোটাল পাঁচটা চেপ্টাৰ আছে কোন কিটা চেপ্টাৰ আছে চাই লোৱা তোমালোকে চেপ্টাৰ নম্বৰ 15 ল্যান্ড ৰিসোৰ্স এন্ড এগ্ৰিকালচাৰ অসমীয়া মিডিয়ামৰ কাৰণে ভূমি সম্পদ আৰু কৃষি কাৰ্য তাৰ পিছত আছে চেপ্টাৰ নম্বৰ 16 ওয়াটাৰ ৰিসোৰ্স ভাৰতৰ জল সম্পদ চেপ্টাৰ নম্বৰ 17 মিনাৰেল এণ্ড এনাৰ্জি ৰিসোৰ্স ভাৰতৰ খনিজ আৰু ইন্ধন সম্পদ চেপ্টাৰ নম্বৰ 18 টো আছে ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰিজ ভাৰতৰ কাৰিকৰী উদ্যোগ আৰু চেপ্টাৰ নম্বৰ 19 টো আছে প্লেনিং এণ্ড সাস্টেইনেবল ডেভেলপমেন্ট ইন ইণ্ডিয়ান কনটেক্সট ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু ধাৰণক্ষম উন্নয়ন অসমীয়া মিডিয়ামৰ কাৰণে তো এই পাঁচটা চেপ্টাৰ পঢ়িব লাগিব এই পাঁচটা চেপ্টাৰৰ পৰা তোমালোকৰ 9 মাৰ্ক আহিব আৰু প্ৰত্যেক বছৰে কিন্তু এই পাঁচটা চেপ্টাৰৰ ভিতৰৰ কিন্তু যোনটো তোমালোকৰ 19 নম্বৰ চেপ্টাৰ আছে ইয়াৰ পৰা কিন্তু লং কোৱেশ্চন এটা অহা দেখা যায় ওকে নেক্সট আমি আগবাঢ়ো ইউনিট নম্বৰ 4 হেতু হৈছে ট্ৰান্সপোৰ্ট কমিউনিকেশন এণ্ড ইন্টাৰনেশনাল ট্ৰেড তো এই যে ইউনিট 4 আছে ইয়াৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব ইয়াৰ অন্তৰ্গত চেপ্টাৰ কেইটা আছে চাই লোৱা চেপ্টাৰ নম্বৰ 20 ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশন ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা আৰু চেপ্টাৰ নম্বৰ 21 ইন্টাৰনেশনাল ট্ৰেড ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য তাৰ পিছত ইউনিট 5 টো আছে জিওগ্ৰাফিক্যাল পাৰ্সপেক্টিভস এণ্ড সিলেক্টেড ইস্যুজ এণ্ড প্ৰবলেমছ তো ইয়াৰ পৰা তোমালোকৰ 6 মাৰ্ক আহিব আৰু ইয়াৰ অন্তৰ্গত কিন্তু তোমালোকৰ এটাই চেপ্টাৰ আছে হেতু হৈছে লাষ্ট চেপ্টাৰটো চেপ্টাৰ নম্বৰ 22 জিওগ্ৰাফিক্যাল পাৰ্সপেক্টিভস অন সিলেক্টেড ইস্যুজ এণ্ড প্ৰবলেমছ নিৰ্বাচিত সমস্যা আৰু প্ৰচলন ভৌগোলিক দৃষ্টিপাত তো এই চেপ্টাৰটোৰ পৰা কিন্তু তোমালোকৰ প্ৰত্যেক বছৰে 5 নম্বৰীয়া প্ৰশ্ন এটা আহে তো এইটো তোমালোকে ধৰি লোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকে লং কোৱেশ্চন তোমালোকে পঢ়িবই লাগিব ওকে ক্লিয়াৰ হল আমাৰ তো
আমি পাৰ্ট এ এণ্ড পাৰ্ট বি কমপ্লিট কৰিলোঁ তাৰ পিছত কিন্তু তোমালোকৰ পাৰ্ট চি আছে পাৰ্ট চি টো হৈছে আসাম লেণ্ড পিপল এণ্ড ইকনমি অথবা অসমীয়া মিডিয়ামৰ কাৰণে গ শাখা অসম ভূমিখণ্ড অধিবাসী অৰ্থব্যৱস্থা ইয়াৰ পৰা তোমালোকৰ টোটেল 12 মাৰ্ক আহিব 12 নম্বৰ আহিব তোমালোকে চাই লোৱা ইউনিট 1 টো আছে হেতু হৈছে ফিজিওগ্ৰাফি ড্ৰেনেজ এণ্ড ক্লাইমেট ইয়াৰ পৰা তোমালোকৰ 3 নম্বৰ আহিব ইয়াৰ অন্তৰ্গত দুটা চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 1 উত্তৰ পূব ভাৰতত অসমৰ অৱস্থিতি আৰু চেপ্টাৰ নম্বৰ 2 হৈছে অসমৰ ভূ প্ৰকৃতি অববাহ তন্ত্ৰ আৰু জলবায়ু নেক্সট ইউনিট 2 আছে ইউনিট 2 আছে পিপল ইয়াৰ পৰা ইউনিট 2 আছে হৈছে পিপল কম্পজিশন ডিস্ট্ৰিবিউশন এণ্ড ডেন্সিটি ইয়াৰ পৰা তোমালোকৰ 3 নম্বৰ আহিব ফাইনেল এক্সামত তো ইয়াৰ অন্তৰ্গত দুটা চেপ্টাৰ আছে সেই দুটা হৈছে চেপ্টাৰ নম্বৰ 3 জনসংখ্যাৰ গাঁথনি আৰু চেপ্টাৰ নম্বৰ 4 জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব নেক্সট ইউনিট নম্বৰ 3 টো আছে ইকনমি এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰিয়েল বেস এণ্ড ডেভেলপমেন্ট ইয়াৰ পৰা তোমালোকৰ সেম 3 নম্বৰ আহিব তো ইয়াৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে সেইটো হৈছে চেপ্টাৰ নম্বৰ 5 অসমৰ কৃষি খণ্ড আৰু উদ্যোগ নেক্সট ইউনিট টো হৈছে ইউনিট নম্বৰ 4 টো হেতু হৈছে ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন ইয়াৰ পৰা সেম 3 নম্বৰ আহিব ইয়াৰ অন্তৰ্গত এটাই চেপ্টাৰ আছে হেতু হৈছে চেপ্টাৰ নম্বৰ 6 টো অসমৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা ওকে তো আমাৰ গুটেখিনি কমপ্লিট হল আমি সিলেবাসৰ যি পাৰ্ট এ আছিল পাৰ্ট এ ইয়াৰ পৰা টোটাল তোমালোকৰ 30 মাৰ্ক আহিব পাৰ্ট বি আছে পাৰ্ট বি টোটাল তোমালোকৰ 28 মাৰ্ক আহিব আৰু যি পাৰ্ট সি আছে যি অসমৰ পাৰ্টখিনি আছে ইয়াৰ পৰা তোমালোকৰ 12 মাৰ্ক আহিব তো টোটাল তোমালোকৰ 70 থিওৰি মাৰ্ক আহিব আৰু তোমালোকৰ যি 30 মাৰ্ক থাকিব 30 নম্বৰ হেতু হ'ব তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক তো প্ৰেক্টিকেলৰ কাৰণে কৈ দিছে সোৱা ডি নম্বৰ পাৰ্টটো হৈছে হেতু হৈছে প্ৰেক্টিকেল ওয়াৰ্ক তোমালোকৰ 30 মাৰ্ক থাকিব 30 মাৰ্কৰ কি থাকিব তোমালোকে চাই লোৱা ইউনিট 1 আছে ইউনিট 1ত আছে প্ৰসেসিং অফ ডাটা এণ্ড থিমেটিক মেপিং তো তোমালোকৰ কি হ'ব পাৰে প্ৰেক্টিকেল এক্সাম হ'ব তাত তোমালোকৰ ডাটা প্ৰসেসিং কৰিব দিব যিকোনো এটা ডাটা তাৰ পিছত আৰু তাৰ লগতে থিমেটিক মেপ এটা কি কৰিব আকিব দিব পাৰে তো তাত তোমালোকৰ 16 মাৰ্ক থাকিব তো তোমালোকে যি প্ৰেক্টিকেল এক্সাম হয় ফাইনেল এক্সামৰ আগে প্ৰেক্টিকেল এক্সামৰ কাৰণে ভালকে প্ৰিপেয়াৰ হ'বা কাৰণ 16 মাৰ্ক 16 ৰ ভিতৰত তোমালোকে 16 যদি পাব বিচৰা তেনে হলে তোমালোকে ভালকে পঢ়িব লাগিব আৰু তোমালোকে চিন্তা কৰিব নালাগে টেনচন কৰিব নালাগে প্ৰেক্টিকেল এক্সামৰ আগে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কি প্ৰেক্টিকেল কৰিব আহে এই চেনেলটো তোমালোকে সকলোবোৰ পাই যাবা তাৰ পিছত ইউনিট 2 আছে ইউনিট 2 হৈছে ফিল্ড ষ্টাডি অৰ স্পেশাল ইনফৰমেশন টেকনলজি তো ইউনিট 2 তোমালোকৰ কি হ'ব তোমালোকৰ ভাইবা হ'ব ফিল্ড ষ্টাডি যোনটো তোমালোকৰ প্ৰত্যেক স্কুল বা কলেজৰ পৰা তোমালোকৰ ফিল্ড ষ্টাডি কৰিব তাৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট বনাবা সেই ৰিপৰ্টটোত মাৰ্ক থাকিব তোমালোকৰ প্ৰেক্টিকেল বুকৰ মাৰ্ক থাকিব আৰু তোমালোকৰ ভাইবা তোমালোকৰ লব হয় তোমালোকৰ এক্সটাৰ্নাল আহি তোমালোকৰ প্ৰেক্টিকেলৰ ওপৰত তোমালোকৰ কোৱেশ্চন খুদিব তো সেই ভাইবাটো ভালকে দিব লাগে কেনেকে ভাইবা দিব লাগে কি কোৱেশ্চন খুদিব পাৰে গুটেখিনি মই তোমালোকক এই চেনেলটোতে বুজাবলৈ চেষ্টা কৰিম ওকে তো তোমালোকৰ টোটাল কিমান 14 মাৰ্ক আহিব তো আমাৰ গুটেখিনি কমপ্লিট হল আমি জিওগ্ৰাফিৰ কমপ্লিট সিলেবাসটো গম পালো আমাৰ থিওৰিৰ পৰা আমাৰ 70 মাৰ্ক আহিব থিওৰি তোমালোকৰ তিনিটা পাৰ্ট আছে পাৰ্ট এ আছে হয়নে পাৰ্ট এ আমি ওয়াৰ্ল্ড হিউম্যান জিওগ্ৰাফিৰ বিষয়ে আমি পঢ়িম আৰু পাৰ্ট বি আছে পাৰ্ট বি আমি ইণ্ডিয়ান জিওগ্ৰাফিৰ বিষয়ে পঢ়িম আৰু পাৰ্ট সি আমি আসাম জিওগ্ৰাফিৰ বিষয়ে পঢ়িম আৰু তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক আছে প্ৰেক্টিকেলৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰিবা লাষ্ট ইয়াৰো মই প্ৰেক্টিকেল এক্সামৰ আগে ভিডিও বনাইছিলো বহুত ষ্টুডেন্টৰ সহায় হৈছিল বহুতে সেই ভিডিওবোৰত কমেন্ট কৰিছিল গুটেবোৰ ভিডিওৰ লিংক ডেসক্ৰিপচনত আছে তোমালোকে গৈ তোমালোকে কমেন্টবোৰ চেক কৰি চাব পাৰা ওকে তো যদি ভিডিওটো ভাল লাগিল তেনে হলে এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা যে ভিডিওটো কেনেকুৱা লাগিল আৰু তোমালোকৰ নেক্সট কোনটো সাবজেক্টৰ সিলেবাস ডিসকাস কৰিব লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু তোমালোকে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই